নমস্কাৰ, আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। 19 দিন ধৰি হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়ক ৰাজপথত আছিল। চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি উদাসীন। চৰকাৰে তেওঁলোকৰ আঁচনি ৰূপায়ণৰ বাবে তেওঁলোকৰ সেৱা ব্যৱহাৰ কৰি আছে। অৱশ্যে যেতিয়া তেওঁলোকে নিজৰ সমস্যা উত্থাপন কৰে, তেতিয়া সকলো মন্ত্ৰী, বিধায়ক, MLC আৰু আন জনপ্ৰতিনিধিয়ে আঁতৰি চায়। অংগনবাড়ী শ্ৰমিক সংঘৰ এজন নেতাই অভিযোগ কৰে, উপায়ুক্ত পি ৰাজু বাবু আৰু NTRৰ জিলা উপায়ুক্ত S দিল্লী ৰাৱে আন্দোলনকাৰী শ্ৰমিকসকলক কৰ্তব্যৰ বাবে ৰিপৰ্ট দি টেক হোম ৰেচন আৰু YSR আঁচনিৰ অধীনত ৰেচন বিতৰণ কৰিবলৈ কয়। যেতিয়া প্ৰতিবাদকাৰীসকলে পুনৰ কৰ্তব্য আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰে, সংগ্ৰাহকসকলে মহিলা উন্নয়ন আৰু শিশু কল্যাণ বিভাগৰ বিষয়াসকলক জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অংগনবাড়ী কেন্দ্ৰসমূহত ৰেচন বিতৰণ বিকল্প ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব।